যিবিলাক ফেচবুকত ভিডিঅ' আছিল তাৰ ভিডিঅ'বিলাক চাই এতিয়া আমাৰ কামৰ মানে ভিডিঅ'ত যি কৈছিলোঁ সেই সময়ত আমাৰ মানুহ আহিছে। এতিয়া মই তাৰ ইণ্টাৰভিউ ল'ম যে কি ধৰণৰ কি ভিডিঅ'ত কি চাইছিল, কি বুজিছিল, কেনেকুৱা ধৰণৰ বায়'ডাটা দিছিল। বায়'ডাটা অলৰেডি মোৰ হাতত আছে হা, আমাৰ নগাঁৱৰ লোকেল আছে বায়'ডাটা। মই এতিয়া সুধিম, ঠিক আছে। এতিয়া তোমাৰ কি আছিল, নামটো কি আছিল? নগাঁৱতে ন? তুমি কেনেকৈ গম পালা যে ইয়াত কাম ওলাইছে বুলি? ফেচবুকত ভিডিঅ' পাইছিলোঁ, পিছত লগৰটোক সুধিছিলোঁ। ফেচবুকত ভিডিঅ' পাইছিলা, তাৰপিছত লগৰজনক সুধিছিলা, সুধি পিনে আহিছিলা। ঠিক আছে, ঠিক আছে, হ'ব। তো তুমি ভিডিঅ' চাই আহিছা, ঠিক আছে। এতিয়া তোমাৰ নাম হ'ল আব্দুৰ ৰহমান, নগাঁৱৰে লোকেল, ঠিক আছে। টেলি কৰিছা? GST বিষয়ে নলেজ আছে? মানে আপোনাৰ 2 years মান আগতে কৰিছিলোঁ। 2 years আগতে কৰিছা ন? 2 বছৰ আগতে। আচ্ছা, এতিয়া তোমাক যদি টেলিটো দিয়া যায় তুমি কৰিব পাৰিবানে? এন্ট্ৰি বা কিবা মানে ইমান বেছি নাজানো। আপোনালোকৰ এতিয়া সাইটত কেনেকা হয় কেনেকা মানে আচ্ছা আচ্ছা অলপ দেখাই দিয়া তেতিয়া কন্টেক্ট মানে কি হিচাপত কৰা নাই কন্টেক্ট লাইনত না আছিল মানে মই বেলেগত ক'ত কৰিছা? নগাঁও কোৰ্টত কাম কৰিছিলোঁ। নগাঁও কোৰ্টত কৰিছিলা? তাত কি কৰিছিলা? মানে আপোনাৰ বহুতখিনি কাম হয় ন, বাৰত কাম কৰিছিলোঁ। আচ্ছা আচ্ছা, তাৰ পৰাই যিমানখিনি আছে আৰু এনে ধৰক স্কুল কলেজতো আছিলেই, কিন্তু এক্সট্ৰা তাৰপিছত মানে কাম আৰু এইবোৰত কৰা নাছিলোঁ। বহুত দিন হৈ গ'ল, 2 years মান হ'ব প্ৰায়। আচ্ছা আচ্ছা, তো এতিয়া যদি আকৌ মানে ধৰক অলপ প্ৰেক্টিকেলি দেখাই দিয়া হয় বা কিবা আপোনালোকৰ ছাইটটোত কেনেকৈ হয় ধৰণে সেইটো হিচাপত কৰি দিলে মই মানে পাৰিম। ঠিক আছে। এনে GST প্ৰতি নলেজ আছে? বৰ্তমান GST কেই প্ৰকাৰ আছে? কেইটা পাৰ্চেন্টেজত কেইটাত আছে? কেইটা ৰেট আছে GST? কিমান কিমান পাৰ্চেন্টত আছে GST বৰ্তমান? এইটো জানো থাকে 12 থাকে। হা, সেইটো তুমি ৰাজকুমাৰক কেনেকৈ চিনি পোৱা? স্কুল ফ্ৰেণ্ড ও একেলগে স্কুলৰ একে স্কুলত পঢ়িছিলে ন ৰাজকুমাৰৰ লগত? সেইকাৰণে চিনাকি। কাম একেলগত কৰা নাই মানে পঢ়া শুনাটো একেলগে? কলেজতে একেলগে আছিলোঁ। আচ্ছা আচ্ছা, হাই ছেকেণ্ডাৰী। ঠিক আছে, এতিয়া তোমাক টেলি সেই হিচাপত কি কৰি দেখা হ'ব হা? ঠিক আছে, হ'ব। তো সেইটোৱে আজি ইণ্টাৰভিউ এজনত লোৱা হ'ল। সি মানে কি 2 বছৰ আগত মানত টেলি কৰিছে বা শিকিছিল। এতিয়া সি কোৱা মতে যে অলপ প্ৰেক্টিচ কৰিলে আহি যাব হা। কৰিছিল 2 বছৰমান আগত, আৰু সি কাম কৰিছিল কোৰ্টত কৰাৰ কথা ক'লে যে কোৰ্টত বেলেগ কাম কৰিছিল, ঠিক আছে। মই ইয়াৰ আগত কৈছিলোঁ যে সি ভিডিঅ' চাইয়ে আহিছে। মই ক'লোঁ যে ভিডিঅ' চাই আহিছিলা, ভিডিঅ'ত তোমাৰ ধুনীয়াকৈ লিখা মানে কোৱাই আছে যে কি ধৰণৰ কাম বা কি। সি ঠিকে চাইছে, জানে। সি মানে কৈছে বোলে টেলিটো অলপ প্ৰেক্টিচ কৰিলে মই আহি যাব। তাক এতিয়া আশা দিছোঁ মই যে এতিয়াতো আজি আমাৰ ছাৰ নাই, ছাৰহঁত গৈছে। মই আগতে মাতিছিলোঁ তাক যে অলপ আগত আহিবা, ছাৰহঁতৰ লগত ডাইৰেক্ট কথা পাতিব পাৰিবা। ছাৰহঁত নথকাৰ কাৰণে ইণ্টাৰভিউ ময়ে ল'লোঁ, ঠিক আছে। দেখিলোঁ তাত ঠিকে আছে, ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট হয়। আৰু তাৰ লগতে আমাৰ যিটো ৰাজকুমাৰ, আমাৰ কেইদিনমান আগত যিয়ে জইন কৰিছে হা, তাৰ লগৰে একে ক্লাছ ফ্ৰেণ্ড। আশা কৰা যে তাক আকৌ নেক্সট টাইম মাতা হ'ব জইনিঙৰ কাৰণে। প্ৰেক্টিচ কৰিলে আহি যাবতো, ঠিক আছে। যদি আৰু কোনোবা তেনেকুৱা ধৰণৰ কি থাকে বেছি স্পাৰ্ট যে ৰানিঙত কৰি আছে, মানে কি আৰু ৰানিং যে সি কাম কৰি আছে হা, GST বিষয়ে জানে পুৰা, তেনেকুৱা ধৰণৰ হ'লেতো ভালে হয় হা। তথাপি তাক মই কেইদিনমান পিছত মাতিম। দেখোঁ ইয়াৰ পিছত যদি আকৌ লাগে আমাক মানুহ, পিছত মই আকৌ তেনেকুৱা ভিডিঅ' বনাই দিম, ঠিক আছে। এইটোৱেই।